হে ৰাম ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ইটো তিনি জাতি নুশুনিবে হৰি ভকতিক কাণ পাতি। গতিকে ইয়াতে এইসকলে বাকী যুগত যেনেকে সত্য যুগত সকলো জাতিয়ে একেলগে ঈশ্বৰ ভজিলে, দ্বাপৰ ত্ৰেতাৰ যুগত অকল ব্ৰাহ্মণসকলে ভজিলে, দ্বাপৰ যুগত ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়সকলে ভজিলে, কলিৰ যুগত আকৌ এই তিনিজনে বাদ দি পেলালে, তিনি জাতি ব্ৰাহ্মণ ক্ষত্ৰিয় আৰু বৈশ্যসকলে ঈশ্বৰ চিন্তা কৰা বাদ দিলে। ৰাম শূদ্ৰ হব অনেক কৈবৰ্ত আদি কৰি অন্তজ পৰ্যন্ত ভজিবে কম হাহৰি। কলিৰ যুগত অন্তজাতি হিচাপে তথাকথিত যিবিলাক কৈবৰ্ত আদি জাতি, এইসকলে কিন্তু ঈশ্বৰক ক্ষুদ্ৰ জাতিসকলে, যাক আমি তথাকথিত ক্ষুদ্ৰ বুলি কওঁ, তেওঁলোকে ভগৱানক ভজিব। কলি যুগৰ এইটো স্বভাৱ। আর যেখন সাত্বিক হৈ বুদ্ধি মলমতি জ্ঞান ততপত আতি ক্ষয় হৈ ৰতি। যেতিয়া মলমতি বুদ্ধি সাত্বিক হৈ যায়, তেতিয়াই তেওঁ জ্ঞান তপ এইবিলাকৰ প্ৰতি ৰতি হ'ব। তেওঁ যেতিয়ালৈকে মলমতি বুদ্ধি সাত্বিক পৰ্যায়লৈ নাযায়, তেতিয়ালৈকে তেওঁ কৰিব নোৱাৰে। ৰাম দূৰ হৈ কাম ক্ৰোধ লোভ মহা মোহচয় তেখনে জানিবা ভৈল সত্যৰ উদয়। আৰু যেতিয়াই মলমতি মনসমূহ সাত্বিক পৰ্যায়লৈ গুচি যাব, সকলো পুনঃ আগৰ নিচিনাকে স্থিৰ স্থিতপ্ৰজ্ঞ হ'ব, ধৰ্ম যেতিয়া পুনঃ হৃষ্টপুষ্ট হ'ব, তেতিয়াই জানিব যে পুনঃ সত্য যুগ আহি প্ৰতিষ্ঠিত হ'ল। হে প্ৰভুসকল, ভগৱানে যিদিনাখন ভক্তি মাতৃক জন্ম দিছিলে, আমি দুগৰাকী মাতৃৰ কথা শাস্ত্ৰত বৰ্ণন কৰোঁ বা পাওঁ। এগৰাকী হ'ল মায়া মাতৃ, আনগৰাকী হ'ল ভক্তি মাতৃ। মায়ায় বান্ধন্ত ভক্তি মাৱে মেলাবন্ত। মায়ায় বান্ধে আৰু ভক্তিয়ে মুকলি কৰে। এটা প্ৰশ্ন হয় এনেকুৱা, প্ৰভুসকল, আমাক বিভিন্নজনে এনেকুৱা কথা সোধে যে এই ভগৱানক পাবৰ কাৰণে বাধাটো হ'ল মায়া। মায়াই আপোনাক বাধা দিয়ে, নহ'লেতো মায়াৰ প্ৰভাৱ নাথাকিলে আপুনিতো পোনে পোনে ভগৱানক পালেহেঁতেন। আৰু এই সংসাৰখনে, এই মায়াময় জগতখনত আপুনি মই সংসাৰখনত থাকি ভগৱানক আমি নাপাওঁ। এতিয়া প্ৰশ্ন হ'ল, যদি মায়াই আমাক ভগৱানক পাবৰ কাৰণে বাধা দিয়ে, ভগৱানেনো এই মায়াক কিয় সৃষ্টি কৰিলে? নকৰা হলেওতো হ'লহেঁতেন। এই সংসাৰখন কিয় সৃষ্টি কৰিলে ভগৱানে? সকলো জীৱক যদি তেওঁৰ লগত বৈকুণ্ঠত একেলগে ৰাখিলেহেঁতেন, আমি চবেই ঈশ্বৰৰ নাম গুণ গাই থাকিলোহেঁতেন, ভালে আছিলে। কেলে এখন সংসাৰ নিৰ্মাণ কৰিলে, তাত আমাৰ দৰে জীৱবিলাকে মায়াৰ বান্ধনত পৰি নিকাৰ ভুঞ্জিবলৈ আহিছো। নিকাৰ ভুঞ্জা মানে, নিকাৰ কেতিয়া ভুঞ্জে জানে মানুহে? যেতিয়ালৈকে তেওঁ ইন্দ্ৰিয় পৰিতৃপ্ত হৈ থাকিব, তেতিয়ালৈকে তাকতো তেওঁ নিকাৰ বুলি নাভাবে। মাধৱ পুৰুষে নামঘোষাত বৰ ধুনীয়া উল্লেখ কৰিছে, দশন বিহীন যেন কুত্তা চুবাই বাক নপাৰয় হাৰ জিভা লৰফৰ কৰি চেলকৈ মাত্ৰ ৰয়। মানে কি, যে এটা কুকুৰে তাৰ চোকা দাঁতকেইটা যেতিয়ালৈকে মজবুত হৈ থাকিব, তেতিয়ালৈকে সি যি মাংসই নাপাওক কিয় হাড় মুণ্ড চুবাই একাকাৰ কৰি তাৰ ভিতৰত থকা তাৰ মাংসৰ যিটো তৃপ্তি, সেই তৃপ্তিটো সি লভে। এতিয়া যাৰ কাৰণে সি মাংস বিচাৰি থাকে, মাংসৰ দোকানৰ আগত গৈ চাব কেইটামান কুকুৰ বহি থাকে। ফল মূল আপেলৰ দোকানৰ আগত কুকুৰ বহি থকা দেখিছে নেকি? বহি কৰিব কি? তাৰতো তাতে কামেই নাই। তাৰ কাম হ'ল কি, য'ত মাংস বিক্ৰী কৰিব তাতে অলপমান পেলাই তেনেকে দলি মাৰি দিয়ে, লাষ্টত সেইটো খায়। কিন্তু
সেই সদায় তীক্ষ্ণ দাঁতেৰে মাংস চুবাই চুবাই তৃপ্তি লাভ কৰা কুকুৰটোৰ যিদিনাখন দাঁতকেইটা সৰি যায়, মই নিকাৰৰ কথাটো কৈছো উদাহৰণ, তেতিয়া তাক যেতিয়া কোনোবাই মাংস দিয়ে, তেতিয়া সি মাংসৰ টুকুৰাটো লৈ যেতিয়া সি চুবাবৰ কাৰণে তাৰ শৰীৰত মুখত দাঁতকেইটা নাথাকে, তেতিয়া সি যিটো মনোকষ্ট পায় সেইটোকে নিকাৰ বোলে। মই এইটো মাধৱ পুৰুষৰ উদাহৰণ। তাৰমানে তাৰ কথাটো হ'ল কি, হায় হায় মোৰ দাঁতকেইটা আজি থকা হলে এইহেন মাংস মোৰ সন্মুখত পৰিছে, কিন্তু মই তাক খুঞ্জিব পৰা নাই। জিভা লৰফৰ কৰি চেলেকিয়ে মাত্ৰ সন্তুষ্টি লাভ কৰে, কাৰণ দাঁতকেইটাতো নাই। মনুষ্যবিলাকৰো এনেকুৱা কিছুমান ইন্দ্ৰিয় তৃপ্তি আছে, যিবোৰ ইন্দ্ৰিয় তৃপ্তি বয়সৰ লগে লগে সেই ইন্দ্ৰিয়বিলাক কি হৈ পৰে, নিষ্ক্ৰিয়তাৰ গহ্বৰত লাহে লাহে গৈ থাকে। কিন্তু মন আৰু মস্তিষ্কত সেই ইন্দ্ৰিয় তৃপ্তিৰ যিটো বাসনা সেইটো পুৰা পূৰ্ণতঃ থাকে, জাগ্ৰত হয়। যিহেতু মন আৰু মানসিকতাত ভোগ কৰাৰ লালসাটো তীব্ৰভাৱে থাকিলে অথচ ইন্দ্ৰিয় তাৰ কাৰণে যোগ্যপ্ৰাপ্ত নহয়, এই অৱস্থাত যিটো নিকাৰ কষ্ট পাব এইটোক নিকাৰ বোলে। যিদিনাখনলৈকে পাই থাকিলেতো তেওঁ অনুভৱ নকৰে। লংকাপতি ৰাৱণক ভগৱান শ্ৰী ৰামচন্দ্ৰই মানে এটা খুব বিনম্ৰ নিবেদন কৰিছিল। কৃষ্ণ চৰিত্ৰ আৰু ৰামৰ চৰিত্ৰৰ মাজত দুটা বিশেষ পাৰ্থক্য আছে। কৃষ্ণ হ'ল কৰ্তব্যনিষ্ঠতাৰ প্ৰতীক আৰু ৰাম হ'ল মৰ্যাদা নিৰ্বাহনৰ প্ৰতীক। মৰ্যাদাক কেনেকে ৰক্ষা কৰিব লাগে সেইটো ৰামৰ পৰা শিকিব লাগে, ৰামচন্দ্ৰৰ পৰা। আৰু কৰ্তব্যক, নিজৰ কামক কেনেকে নিষ্ঠা সহকাৰে পালন কৰিব লাগে সেইটো কৃষ্ণ চৰিত্ৰৰ পৰা জানিব পাৰি। সেইকাৰণে কৰ্তব্যনিষ্ঠতাটোক জাগ্ৰত কৰিবৰ কাৰণে নৰৰূপে দৈৱকী নন্দন হৈ অহা ভগৱান কৃষ্ণই কিন্তু জন্মৰ দিনৰ পৰাই তেওঁ যে ঈশ্বৰ হয় তাক তেওঁ প্ৰকট কৰিছে। কিন্তু চতুৰ্ভুজ ৰূপে দৈৱকীৰ আগত, বসুদেৱৰ আগত কাৰাগাৰত থিয় হ'ল। বসুদেৱে দৈৱকীয়ে কৈছে যে হে মোৰ পুত্ৰ, যদি তুমি সঁচাকে আমাৰ পুত্ৰ হৈ আহিছা তেতিয়াহ'লে শংখ চক্ৰ এইবিলাক ঢাকি পেলোৱা, তুমি শিশু হোৱা, নহলে কংসই এতিয়াই আহি হেৰি কৰিব। তেনে ঈশ্বৰ, তেওঁ যে ঈশ্বৰ স্বয়ং এই কথাটো তেওঁ প্ৰমাণিত কৰিছে। কৃষ্ণ জন্মৰ 6 দিনৰ দিনা তেওঁ পুতনা বধ কৰিছে। তাৰমানে ইমানেই কৰ্তব্যনিষ্ঠতা, তেওঁৰ ৰৈ থাকিবলৈ সময় নাই। 125 বছৰ কাল তেওঁৰ নিৰ্ধাৰিত সময় লৈ জগতলৈ আহিছে। যিখিনি তেওঁ এজেণ্ডা, যিখিনি কাৰ্যসূচী তেওঁ লৈ আহিছে কৰিম বুলি, তাক উচিত সময়ত নিৰ্বাহন কৰিব লাগিব, কৰ্তব্য নিৰ্বাহন কৰিব লাগিব। তাৰ কাৰণে তেওঁ সচেষ্ট। সেইকাৰণে 6 দিনৰ পৰাই আৰম্ভ কৰি পেলালে। পুতনা বধ কৰিলে, তাৰপিছত তৃণাৱৰ্ত আহিলে, তেওঁক বধ কৰিলে, বধ কৰিছে। কিন্তু ৰামচন্দ্ৰ, প্ৰভু ৰামচন্দ্ৰ যে স্বয়ং ভগৱান, তেওঁ এই কথাটো কিন্তু ৰামচন্দ্ৰই জন্মৰ পৰা প্ৰকট কৰা নাই। বাল্মীকিকৃত ৰামায়ণে হওক, কম্বু ৰামায়ণে কওক, ৰামচৰিত মানসে হওক, গোস্বামী তুলসীদাসৰ, আমাৰ মাধৱ কন্দলীদেৱে অনুবাদ কৰা আমাৰ অসমীয়া ৰামায়ণে হওক, আপোনালোকে জানে সকলোৱে যে অসমীয়া এনেকুৱা এটা ভাষা যে ভাৰতবৰ্ষত সংস্কৃত ৰামায়ণৰ পৰা প্ৰথম অনুবাদ হৈছিল কম্বু ৰামায়ণ আৰু দ্বিতীয় অনুবাদ হৈছিল অসমীয়া ভাষাত। গতিকে আমি কিমান সমৃদ্ধিশালী অসমীয়া ভাষাৰ আমি মানুহ। কিন্তু আজিকালি অসমীয়া ভাষাটোৱে মানুহে এতিয়া ক'বলৈ টান পোৱা হ'ল। আজিকালি ল'ৰা ছোৱালীক আপুনি চাব, আধুনিক ল'ৰা ছোৱালীবিলাকে ইংৰাজীতে কথা কৈ ভাল পায়, স্বাভাৱিক কথাটো। মই ইয়াৰ বিৰোধী নহয় যে শিক্ষা দীক্ষা ল'বৰ কাৰণে, বিদেশত যাবৰ কাৰণে বা নিজকে যোগ্যপাত্ৰ তুলিবৰ কাৰণে ইংৰাজী শিক্ষা শিকিবই লাগিব। কিন্তু তাৰ অৰ্থটো এইটো নহয় যে তেওঁ ঘৰত কথা পাতোতেও তেওঁ ইংৰাজীতে কথা পাতিব, এনেকুৱাটো নহয়। ইমান মানে হেৰি কি কয় এইটো, ইমান এটা শুৱলা সুমধুৰ ভাষা, কি কৈছে, ইমান এটা মানে শুৱলা ভাষা, শুৱদি, মানে আয়ৈ দেহি, এই শব্দটোক আপুনি কোন ভাষালৈ অনুবাদ কৰি মোক দেখুৱাওকচোন, ইমান শুৱলা হ'ব। আয়ৈ দেহি মোৰ ফোনটো, এই বাক্যটোৰ কি ভাষালৈ অনুবাদ কৰিলে ইমান শুৱলা হ'ব? কেৱল অসমীয়াতে হ'ব, ক'তো নাই। বাৰু যিয়ে নহওক,
ৰামচন্দ্ৰ ভগৱানে প্ৰাৰম্ভণি কালৰ পৰাই তেওঁৰ ঈশ্বৰত্ব প্ৰকাশ নকৰিলে। যিদিনাখন তেওঁ ৰাৱণক বধ কৰিলে সিদিনাখন কিন্তু তেওঁ ঈশ্বৰত্ব প্ৰকাশ কৰিছে। আৰু সিদিনাখন মানুহ গম পাইছে যে এইজন মানুহ নহয়, স্বয়ং ভগৱান। তেওঁ যিহেতু ঈশ্বৰত্ব প্ৰকাশেই কৰা নাই, তেওঁ ৰাৱণক এটা কথা কৈছিলে যে হে লংকেশ্বৰ, মই তোমাক খুব বিনম্ৰতাৰে এটা নিবেদন কৰিব খোজো। তোমাৰ লগত যুদ্ধ কৰাৰ কোনো অভিলাষ মোৰ নাই। মাত্ৰ মোৰ পত্নীক তুমি অপহৰণ কৰি আনি তোমাৰ তাতে ৰাখিছা। এতিয়াও তোমাৰ সুযোগ আছে যে তুমি মোৰ পত্নীক সসন্মানে মোক উভতাই দিয়া, আৰু মই ইয়াৰ পৰাই মই যেনেকে আহিছিলো তেনেকে মই উভতি যাম। তোমাৰ লংকা নগৰীৰ এটা বিন্দু মাত্ৰ মই ক্ষতি কৰাৰ মোৰ কোনো বাসনা নাই, তোমালোক শান্তিৰে থাকা। প্ৰভুসকল, যিবিলাক ব্যক্তিয়ে বিনম্ৰতাৰে নিজৰ ক্ষমতাক ঢাকি ৰাখে, বিপৰীত পক্ষৰ মানুহে এইটোক দুৰ্বলতা বুলি ভাবে। ই ক'ত পাৰিব, সেইকাৰণে ই মোৰ ওচৰত বিনম্ৰ হবলৈ গৈছে। আপোনাৰ ভিতৰত থকা যিটো সামৰ্থ্য, সেই সামৰ্থ্যখিনিক আপুনি উন্মুক্ত কৰিব খোজা নাই মিছাতে। আছে ঈশ্বৰ প্ৰদত্ত সামৰ্থ্য মোৰ তাতে, সেইখিনি মই বিনম্ৰতাৰে ঢাকি ৰাখিব খুজিছো। কিন্তু বিপৰীত পক্ষজনে ভাবিছে কি ই দুৰ্বল, সেইকাৰণে ই মোৰ পৰা হাত সাৰিবৰ কাৰণে নহব, তই আহিছ যেতিয়া মোৰ লগত কাজিয়া কৰিবই লাগিব, তোৰ দম আছে যদি তই ওলাই। একাদশ স্কন্ধত দম শব্দৰ ব্যাখ্যা কৰিছে। আমি দম ক'ত ব্যৱহাৰ কৰো, আপোনাৰ শাৰীৰিক বল কিমান আছে, কিন্তু ইয়াত কৈছে মূৰৰ উপচিন্তনত মনে কৰে শ্ৰম, তাকে বোলে শুনা প্ৰাণ সখী, তাকে বোলে দম। আপুনি ঈশ্বৰৰ মূৰ্তি হৃদয়ত ধ্যান কৰিবৰ কাৰণে আপোনাৰ কিমান দম আছে, কালিৰ পৰাই পৰীক্ষা কৰক। ৰাতিপুৱা স্নান আদি কৰি যেতিয়া গুৰু আসনৰ সন্মুখত ঈশ্বৰৰ ৰূপ চিন্তা কৰি নাম লবলৈ বহিব, আজি কাক এতিয়া উঠিয়ে মই ফোন কৰিব লাগিব, কাৰ পৰা পইচা ল'ব লাগিব, কাক পইচা দিব লাগিব, বজাৰৰ পৰা কি আনিব লাগিব, এই চব কাৰ্যসূচীখন তেতিয়াই আপোনাৰ সন্মুখত আহি থিয় হ'ব। আৰু তেতিয়া তাৰ মাজতে যেতিয়া এটা ইমাৰ্জেঞ্চি মনত পৰিব, ৰাম মোৰতো অমুক কামটো কৰিব আছে, প্ৰভু আজি আৰু ইমানতে থলো, কৃষ্ণ মোৰ একদম পাহৰি আছিলো, গতিকে আজি আৰু গুৰু সেৱা নকৰো মই, হ'ল আৰু ভগৱানে জানি, তুমিতো জানাই প্ৰভু। ভগৱানক মই এনেকুৱাকে পাল মাৰিলো, কেতিয়াবা তাৰমানে শ্ৰীমন্ত শংকৰ হৰিভকত জানা একদম মানে যিমান পাৰো স্পীডত কৈ, প্ৰভু আৰু তুমি অন্তৰ্যামী, গতিকে আজি আৰু মই ইমানতে থলো। তাৰমানে কি, ভগৱানক ভজাটো মোৰ কাৰণে এটা মানে কি এটা দায়িত্বও নহয়, এইটো এটা মানে কৰিব লাগে, লেঠা লাগিল মোৰ জীৱনত। মই শৰণ ললো, সদায় ভগৱানক ভজিব লাগে। সেইকাৰণে বহুত ভকতে কয় কিছুমানে যে আপুনি বহক বাপ, মই অকমান লেঠাটো মাৰি আহো। কি লেঠা মাৰিব যায়, বোলে গুৰু সেৱাখিনি কৰি আহো। এইটো লেঠা আপোনাক কোনে দিলে, এইটো লেঠাহে হ'ল নে, কোনে দিলে? এইটো যিজনে দিলে তেওঁ ফান্দত পৰিলে ন। এই মানুহজনক মই এনেকুৱা লেঠাত পেলালো, এতিয়া ৰাতিপুৱাও গুৰু সেৱা কৰিব লাগে, গধূলিও ক'ৰবাৰ পৰা আহি শান্তি নাই গুৰু সেৱা কৰিব লাগে, বুজে নাই? অমুক খাব নোৱাৰি, তমুক খাব নোৱাৰি, অমুকলে যাব নোৱাৰি, তমুকলে, বৰ লেঠাত পৰিলো হেই। বহুত মানুহে আমি সোধো কেতিয়াবা যে আপোনাৰ ইমান বয়স হ'ল, আপুনি হৰণভাগ লোৱা নাছিলে নি বাৰু আগতে? বোলে নাই পঢ়িছো মই লোৱা। হয় নি? এতিয়া কেলে আপোনাৰ মন হ'ল বাৰু শৰণ লবলৈ? আপুনি আৰু গুৰুস্থানত বহিছে যেতিয়া আৰু মিছাও কব নোৱাৰি দিয়কচোন। বোলে আমাৰ বোলে মানুহজনীয়ে বোলে এতিয়া পাঠেকি হ'ল নহয় হেৰিয়াত নামঘৰত, এতিয়া লগৰ কিজনীয়ে বোলে সদায় কৈ থাকে বোলে তুমিহে বৰ নামতি হলা, মানুহজনক হেলো শৰণেই দিব নোৱাৰিলা আজিলৈকে, এতিয়া তুমি আচলতে নাম গাবই নোৱাৰা। এই লগৰ কিজনীৰ মুখখন মাৰিব লাগে, সেই তেহেলৈ প্ৰভুশ্বৰ কি পাৰে দিয়ক, সেইভাগ শৰণ হলেও হব নহলেও নাই, মুঠতে মোৰ নামটো সাঙু খাই থাকক আৰু। বোলে মই যাতে শৰণ লৈছে, লৈ থৈ দিছো কেতিয়াবা, মইতো 1900 অমুক চনতেই আমাৰ যে অমুক প্ৰভুশ্বৰ এতিয়া নাই, তেতিয়াই মই শৰণ লৈ থৈ দিছো। সঁচাকে তেওঁ লৈ থৈ দিছে,
তেওঁ সোধক, তেওঁৰ এটা বাক্যও মনত নাই, কাৰণ তেওঁ থৈ দিলে নহয় লৈ পেলাই। সেইখিনিক যে জীৱনত প্ৰয়োগ কৰিব লাগিব তেওঁৰ জীৱনত, সেইটোতো তেওঁ কৰা নাই নহয়। গতিকে শৰণ ভজন সাধনা এইবোৰ বস্তু কিবা লৈ দেখাক দেখি মানে মই দেউৰী কাম কৰিব লাগে, বিলনীয়া কাম কৰিব লাগে, পাঠেকি হ'ব লাগে, ৰান্ধনী হ'ব লাগে সমাজৰ, এতেকে মই শৰণ ভাগ লৈ থৈ দিওঁ। এই যে বিলাইছে ই শৰণ লৈছে নাই, মোৰ লৈ থোৱা আছে। হয়ো তেওঁ লৈ থৈ দিছে, নিশ্চিন্তকে থৈ দিছে তেওঁ। জীৱনত তেওঁ কেতিয়াও দিছে নাই। আপুনি ৰান্ধনী সমাজৰ ভক্ত ভগৱানৰ কাৰণে। আচলতে আমাৰ ইয়াতহে এইটো নহয়, আজি ভাৰতবৰ্ষৰ অন্য প্ৰান্তলৈ আপুনি যাওক, যেতিয়া ভোগ ৰান্ধিব, যি প্ৰসাদ ভকতৰ কাৰণে ৰান্ধিব ৰান্ধনীয়ে, সেই প্ৰসাদৰ থাল পোন প্ৰথম ভগৱানৰ ওচৰলৈ আহিব নহয় প্ৰভু, আগে ভগৱানক ভোগ চৰাব। সেইকাৰণে মই আগতে যিটো কথা কৈছিলো যে ভোগ আপুনি কৰিব নোৱাৰে, ভোগে আপোনাক ভোগ কৰিব। ভোগ কৰা পৃথিৱীত এটাই মাত্ৰ সত্তা আছে, সেইটো হ'ল ভগৱান। তেওঁহে মাত্ৰ ভোগৰ গৰাকী। সেইকাৰণে আমি ভগৱানলৈ আগবঢ়োৱা সকলো দ্ৰব্য বস্তুক ভোগ বোলে। ভগৱানৰ পৰা যেতিয়া ভোগখিনি উভতি আহে ভকতৰ ওচৰলৈকে, তেতিয়া আৰু সি ভোগ হৈ নাথাকে, তেতিয়া সি প্ৰসাদ হৈ যায়। আমাৰ বহুতে ভুল কৰে যে ভোগ খাব লাগে, ভোগ বিতৰণ হৈছে। ভোগ বিতৰণ নকৰে, প্ৰসাদ বিতৰণ কৰে। সি যিয়েই নিদিয়ক সেয়া ভোগ হ'ব। মগু দিছে, কল দিছে, মাহ দিছে, পায়স পৰমান্ন দিছে, অন্ন দিছে, দাইল দিছে, যি দিছে ভগৱান, পিঠা দিছে, চব ভোগ ভগৱান। কাৰণ ভগৱান ভোগৰ গৰাকী, ভগৱান ভোগৰ যিজন গৰাকী। সেইকাৰণে ৰাৱণে ভাবিলে কি যে ৰামচন্দ্ৰৰ এইটো দুৰ্বলতা। সেইকাৰণে ৰাৱণে ক'লে যে তুমি যদি সঁচাকে বীৰ পুৰুষ আৰু তোমাৰ পত্নীক মই ৰাখিছো, ঠিক আছে, তুমি ক্ষত্ৰিয় বীৰ হিচাপে তুমি যুদ্ধ কৰা মোৰ লগত, মই এইটো বিচাৰিছো। তেতিয়া ৰামচন্দ্ৰ পুৰুষে কৈছিল যে বিনাশ কালে বিপৰীত বুদ্ধি। মানুহৰ যেতিয়া বিনাশ কাল সমাগত হয়, তেতিয়া তেওঁৰ বুদ্ধিও বিপৰীত হয়, মলমতি হৈ যায়। তোমাৰো আচলতে বুদ্ধি বিভ্ৰম হ'ল, আৰু সেইকাৰণে তুমি আচলতে যুদ্ধৰ কাৰণে লালায়িত হৈছা, আগ্ৰহী হৈছা। দৰাচলতে এইটোকে দুৰ্গতি বোলে। হে ৰাৱণ, তুমি তোমাৰ দুৰ্গতি কিয় কামনা কৰিছা? তেওঁ কৈছে যে ৰাৱণৰ দুৰ্গতি, ৰাৱণৰ লগত ৰাৱণৰ অভিধানত দুৰ্গতি শব্দৰ স্থানেই নাই। ত্ৰিভুৱন বিজয়ী, ত্ৰৈলোক্য বিজয়ী ৰাৱণ, কুবেৰ মোৰ অধীনত, সমস্ত সম্পত্তিৰ মই মালিক, পুষ্পক ৰথত মই বিদ্যমান হৈ থাকো, যি পুষ্পক ৰথত কোনোদিনে কোনো অস্ত্ৰৰ কেতিয়াও শেষ হৈ নাযায়। পুষ্পক ৰথৰ বিশেষত্বতা এইটো আছিল যে সেই ৰথত কেতিয়াও অস্ত্ৰ শেষ হৈ নাযায়, পুনঃ আৰু মজুদ হৈ যাব। প্ৰভু ৰামচন্দ্ৰৰ যিটো তোণ আছিল বান লোৱা কান্ধত, সেই তোণৰ বিশেষত্বটো কি হ'ল যে প্ৰভু ৰামচন্দ্ৰই যেতিয়া বান এপাত নিক্ষেপ কৰিব, সেই বান পাত্ৰে যি কাৰ্য সাধনৰ কাৰণে প্ৰভু ৰামচন্দ্ৰই প্ৰেৰণ কৰিছিল, সেই কাৰ্য সাধন কৰি পুনৰ উভতি আহি আকৌ ৰামচন্দ্ৰৰ তোণত মজুদ হৈ যায়। এই দুটা বিশেষত্ব। কৈছে যে ব্ৰহ্মাক মই হাজিৰা দিওঁ সদায় মোৰ ঘৰত বেদ পাঠ কৰিবৰ কাৰণে। আজি আপুনি আপোনাৰ ঘৰত এগৰাকী ভাগৱতী মাতিবৰ কাৰণে আপুনি আজিৰ তাৰিখত বহুতখিনি কষ্ট কৰিব লাগিব, তেতিয়াহে আপোনাৰ ঘৰলৈ এজন ভাগৱতী আহি ভাগৱত পাঠ কৰিব। কিন্তু স্বয়ং ব্ৰহ্মা প্ৰতিদিন ৰাৱণৰ ঘৰত আহি নিৰ্দিষ্ট সময়ত আহি বেদ পাঠ কৰি যাব লাগে, হাজিৰা দিব লাগে। যদি ব্ৰহ্মা কোনোবা দিনা সোনকালে আহে, ৰাক্ষসবিলাকে তেওঁক বেয়াকে কয়, এই আজি ইমান সোনকালে আহিলা, হোৱা নাই নহয়, অকণ বহ, সেই বুলি কয়। আৰু কেতিয়াবা যদি পলমকে আহে, ৰাক্ষসবিলাকে মানে ব্ৰহ্মাকে কয়, আজি কিয় পলম কৰিলা? আমাৰ স্বামী মহাৰাজে গম পালে তোমাৰ দিগদাৰ আছে। ব্ৰহ্মাৰে অৱস্থা নাইকিয়া কৰি দিছে ৰাৱণে। আৰু শিৱ স্বয়ং কৈলাশপতি শিৱ নিজে আহে ৰাৱণৰ পূজা ল'বৰ কাৰণে, নহ'লেতো কৈলাশকে ডাঙৰ ধান্দা লৈছিল এদিন, কিবাকে বাৰু সেইটো সমস্যা সমাধান হয়। আৰু ইন্দ্ৰাদি দেৱতাবিলাকৰ অৱস্থা নাই, চাকৰ নাকৰৰ দৰে খটুৱাইছে, একো কোনো মূল্য নাই, মূল্যহীন কৰি পেলাইছে দেৱলোকক। সেইকাৰণে প্ৰভু ভগৱান শ্ৰী ৰামচন্দ্ৰই তেওঁক দুৰ্গতিৰ কথা কওঁতে ৰাৱণে দুৰ্গতিৰ লগত মোৰ কোনো সম্বন্ধ নাই, তুমি ৰাৱণক দুৰ্গতি দিব খুজিছা, সেই বুলি কৈছে।
আমাৰ অসমীয়াত এটা আপ্তবাক্য আছে, বোলে দুখ হওক দুৰ্গতি নহওক। মানুহৰ জীৱনত দুখ হ'ব পাৰে, কিন্তু দুৰ্গতি হোৱাটো বহুত ডাঙৰ কথা। যিদিনাখন ৰামচন্দ্ৰৰ বানত ধৰাশায়ী হৈ পুষ্পক ৰথৰ পৰা বাগৰি পৰি সাগৰৰ পাৰৰ তপ্ত বালিত খালী গায়েৰে মুকুটটো দূৰত ছিটিকি পৰিলে, খালী মূৰে খালী গায়ে তপ্ত বালিত যেতিয়া পৰি আছিল ৰাৱণৰ নিথৰ শৰীৰ, মানে ৰাৱণৰ শৰীৰ, তেতিয়া মৃত্যু হোৱা নাই, তেতিয়াও চটফটাই আছে। আৰু সেই মুহূৰ্তত গৈ ৰামচন্দ্ৰই ৰাৱণক সোঁৱৰাই দিছে যে হে ৰাৱণ, তুমি যে কৈছিলা যে মোৰ লগত দুৰ্গতিৰ কোনো সম্বন্ধ নাই, এই যে তোমাৰ নিচিনা এগৰাকী ইমান ক্ষমতাশালী বীৰ পুৰুষ ত্ৰৈলোক্য বিজয়ী ৰাৱণ, আজি কিন্তু তুমি খালী গায়েৰে তপ্ত বালিত ক্ষীৰত কিৰীতিবিহীনভাৱে যশস্যাবিহীনভাৱে তুমি আজি পৰি আছা। তোমাৰ কাষত কিন্তু আজি কোনো নাই। তুমি যেতিয়া ক্ষমতাশালী হৈ আছিলা তেতিয়া তোমাৰ চৌপাশে গোটেই এগালমান আছিলে। আপুনি যেতিয়ালৈকে ক্ষমতাশালী হৈ থাকিব আপোনাৰ সোঁৱে বাৱে এগালমান মানুহ ঘূৰি থাকিব, আৰু যিদিনাখন আপুনি ক্ষমতাহীন হৈ যাব নহয়, আপুনি আহি থকা দেখিলে কোনোবাই ৰাস্তা ফালি পেলাব, ঐ ইজনক ইফালে মই যাব লাগে, একো দেখা দিব নোৱাৰো। কিন্তু সিদিনাখনলৈকে আপোনাৰ ক্ষমতাৰ কাৰণে তেওঁৱে আপোনাৰ লগত হয় হুজুৰকে আপোনাৰ চৌপাশে আছিলে। আজি ক্ষমতা, গতিকে আজি নাই, তোমাৰ ক্ষমতা নাই, তুমি আজি পৰি আছা। এইটো কি দুৰ্গতি বোলে? এইটো হ'ব নালাগে মানুহৰ জীৱন। দুৰ্গতি কেতিয়াও জীৱন প্ৰাপ্তি হ'ব নালাগে। গতিকে সেই প্ৰভুসকল আইসকল শাস্ত্ৰত যুগ ধৰ্মসমূহৰ সম্পৰ্কে বৰ্ণন কৰি তাত এই কথাটোকে বুজাব বিচাৰিছে। আমি এটা কথা প্ৰশ্ন উত্থাপন কৰিছিলোঁ কি নিজে, যে কিহৰ কাৰণে এই মায়াময় সংসাৰখন দিলে, কিহৰ কাৰণে মায়া ভগৱানে সৃষ্টি কৰিলে। সৰু সৰু ল'ৰা ছোৱালীবিলাকে প্ৰভুসকল আপোনালোকে জানে, সৰু সৰু ল'ৰা ছোৱালীবিলাকে মাকক কয়, মা আমি ঘৰ ঘৰ খেলিম, হয় নেকি? এই নালাগে নালাগে, ঘৰ ঘৰ খেলিব নালাগে, মই কিবা বনাইছো, পিঠা বনাইছো, ৰুটি বনাইছো, ব্ৰেড আছে, খাই লোৱা, কয় নহয়? নাই নাই নাই, আমি নাখাওঁ, আমি ঘৰ ঘৰ খেলিম, আমাক ঘৰ ঘৰ খেলিবলৈ দিয়া। নহয় নালাগে, কি কৰিবা, ঘৰ ঘৰ খেলি একো লাভ নাই, এতিয়া খাই লৈ জিৰণি লোৱা। না না, আমি ঘৰ ঘৰ খেলিম। তেতিয়া প্লাষ্টিকৰ কেৰাহী, প্লাষ্টিকৰ চৰু, কি গেছ চিলিণ্ডাৰ, হেতা খৰচ দি সিহঁতক ঘৰ ঘৰ খেলিব দিলে। কাপোৰ টানি অৱস্থা নাইকিয়া কৰি দিব, ঘৰ বনাব, তাতে কোনোবাই চাকৰিত যাব, তাতে বিবাহ হ'ব, ল'ৰা ছোৱালী হ'ব, ল'ৰা কোলাত লৈ সিহঁতে গাখীৰ খুৱাব, খেলিব, চুনু মুনু কথা ক'ব, কৈ ভাত ৰান্ধিব মিছা মিছিকে গছৰ পাতেৰে, আৰু সেইবোৰ নিজেও খাব, সন্তানকো খুৱাব। এইবোৰ কৰি থাকোতে 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 সিহঁতৰ আচল ভোকটো যেতিয়া লাগি যাব, জৰে বস্তুতে পেলাই থলে, পুতলাও পৰি থাকিল, গেছ ষ্টোভো পৰি থাকিল, চিলিণ্ডাৰো পৰি থাকিলে, এতিয়া গৈ মাকক ক'ব, ভোক লাগিছে, মা ভোক কিবা খাবলৈ দিয়া। নাই নাই নাই, তোমালোকে খেলি থাকা, যোৱা। নাই নাই, আমাৰ ভোক লাগিছে, আমাক খাব দিয়া। নাই একো নহয়, তাতে আছে নহয়, গেছ বনাইছা নহয় তুমি, সেইবিলাক নহয়, এনেই মিছা আৰে তুমি দিয়া। তেতিয়া মাকে মৰমেৰে কোলাত তুলি যেতিয়া মাকে ৰন্ধা খাদ্যখিনি দিলে, তেতিয়াহে তৃপ্তি। এতিয়া আমাৰ পিতৃ মাতৃ স্বয়ং ভগৱান, আমিও ইয়াতে ঘৰ ঘৰ খেলি আছো প্ৰভুসকল। মই এজনী বিয়া পাতিছো, আমাৰ ল'ৰা ছোৱালী হৈছে, এইবোৰ ক'ত সঁচানো? চব ঘৰ ঘৰ, কোন কাৰ জগতৰ, কোন কাৰ মৰতৰ, চকুৰ চিনাকি দুদিনৰ, অসীমৰ ৰূপ তৃষ্ণা অসীমত বুৰ যাব, খহি গলে জৰি মৰমৰ। এইটো অতীন্দ্ৰিয়বাদী কবি নলিনৱালা দেৱীৰ কবিতাৰ পংক্তি। কোনো কাৰো নহয়, মৃত্যুৰ পিছত সকলোৱে বুজাব। মৃত্যুৰ খবৰ শুনাৰ লগে লগে যিটো দুখ লাগিল, মৃতদেহটো লৈ অহাৰ পিছত দুখটো অলপ কমিলে, লাহে লাহে আৰু কমিলে, শ্মশানলৈ যেতিয়া লৈ গ'ল আৰু কমিলে, পঞ্চভূতত যেতিয়া বিলীন কৰি দি ঘৰলৈ উভতি আহিলে, তেতিয়া আৰু দুখটো কমিলে, 3 দিনৰ দিনা আৰু কমিলে, 10 দিনৰ দিনা শ্ৰাদ্ধপিণ্ড গ'ল, মানে লাহে লাহে পাহৰিবই ধৰিলে। নহলেতো মৰাৰ লগে লগেতো একদম বাগৰি বাগৰি শটোত পৰিছে, মোকো একেলগে লৈ যোৱা, মোকো তাতে জ্বলাই দিয়া বুলি কান্দিছিলে।
তাৰ মানে কি, এই ঘৰ ঘৰ আমিও খেলি আছো। ঈশ্বৰ পুৰুষে কয় যে খেলাচোন, মোৰ ঘৰ হ'ল, বিল্ডিং হ'ল, টকা হ'ল, পইচা হ'ল, চব হ'ল, এজন মানুহৰ চব হ'ল, কোটি টকা হ'ল, ধন হ'ল, সম্পত্তি হ'ল, তাৰ পিছত যেতিয়া বৃদ্ধ অৱস্থাত ভগৱানৰ ওচৰত গৈ কান্দে, কিয় কান্দে? আপোনাৰতো চব আছে, ভগৱানক চব খুজি খুজি লৈছে আপুনি, ধন আছে, টকা আছে, গাড়ী আছে, এতিয়া লাগে কি আপোনাক? প্ৰভু শান্তি নাই, চব আছে, শান্তি নাই। গাড়ী আছে, আছে, ঘৰ, প্ৰাসাদ, বিল্ডিং, ল'ৰা ছোৱালী চব হ'ল, নাতিও হ'ল, বোৱাৰী পালো, নাতিৰ নাতি পাইছো, লাগে কি এতিয়া? শান্তি নাই, শান্তি লাগে। আচল ভোকটো লাগিছে এতিয়া। ভগৱানেতো আৰম্ভণিতে ক'ব পাৰিলেহেঁতেন, না নালাগে ঘৰ ঘৰ খেলিবলৈ, মই শান্তি দিওঁ। নহয়, আগতে তোমালোকে তেজনাটো পোৱাচোন, জ্বালাটো পাই লোৱা, নিকাৰটো ভুঞ্জি লোৱা, তাৰপিছতে গম পাবা যে এইবোৰ ঘৰ ঘৰ খেলা কাম নাই। আমি যে এইটো প্লাষ্টিকৰ গেছ চিলিণ্ডাৰত ৰান্ধিলো, সেইটো ভোক নপলাই, শিশুটো গম পাই গ'ল সেইদিনাখন। আমিও আচলতে শিশু স্বৰূপে, পৈণত বয়সৰ বুদ্ধি আমাৰ হোৱাই নাই। ইয়াত কৈছে যে মলমতী মলে যিদিনাখন সাত্বিক হ'ব, সিদিনাখন সত্য প্ৰৱৰ্তিব। তাৰমানে এই যুগকেইটা আপোনাৰ জীৱনতেই গোটেইকেইটা যুগ আছে। যিদিনাখন আপোনাৰ মনত আপুনি ধাৰণা কৰি পেলালে যে হে প্ৰভু, মই দাসৰো দাস, মই ক্ষুদ্ৰতকেও ক্ষুদ্ৰ। লক্ষ্মীনাথ বেজবৰুৱাই নিজৰ গীতত এটা পংক্তি লিখিছে, মোৰ খুব ভাল লাগে। দুবৰি বনতকেও সৰু তই লক্ষ্মীনাথ, ধূলিৰো তলৰো ধূলি। তেওঁৰ অনুভৱ এইটো বহুত বেলেগ ধৰণৰ, এইটো বেদান্ত দৰ্শনৰ অনুভৱ বেজবৰুৱাদেউ, যে হে লক্ষ্মীনাথ, তই দুবৰি বনতকেও সৰু, ধূলিৰো তলৰো ধূলি। এইটো ক্ষুদ্ৰ চিন্তা বোলে, দাসত্ব চিন্তা বোলে। মই ইয়াত জাতিৰ ক্ষুদ্ৰৰ কথা কোৱা নাই। আপুনি যিদিনাখন নিজকে সেই পৰ্যায়লৈকে লৈ যাব পাৰিব যে হে প্ৰভু, মই মূঢ়মতী, মই দাসৰো দাস, সিদিনাখন আপোনাৰ মলমতী মন সাত্বিকতালৈ আহিছে, আপোনাৰ জীৱনত সত্য সিদিনাখনে প্ৰৱৰ্তিব। সিদিনাখনে আপোনাৰ 4খন পদেৰে মজবুত হৃষ্টপুষ্ট ভক্তি আপোনাৰ জীৱনত ক্ৰীড়াশীল হ'ব, আৰু মায়া সিদিনাখন অধৰ্ম সহিত আপোনাৰ পৰা বিদায় ল'ব, যে এওঁৰ লগত আৰু থাকিব নোৱাৰি। ধৰিব পাৰিছে না কথাখিনি? আমি এইবিলাক সত্য যুগত এইটো আছিল ক'লে, এনেকুৱা নহয়। এইটো যুগতে আপুনি ইয়াক প্ৰাপ্তি কৰিব। ক্ষুদ্ৰসকলেহে ইয়াত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন হ'ব। কলিৰ যুগত ভগৱানৰ কৃপা পাত্ৰ হ'বৰ কাৰণে আপুনি কি কৰিব লাগিব? কলিৰ যুগত আপুনি ভগৱানৰ কৃপা পাত্ৰ হ'বলৈ দাসৰো দাস হ'ল। দাস হুয়া তজু সেৱা নকৰিলো, হৰি 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 হৰিয়ে ইটো ঘূৰ অপৰাধৰ চিকিৎসা নাই। পুনু প্ৰভু তুমি সহজ কৃপালু, হৰি 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 হৰিয়ে শৰণ পখিলো, সমীবে প্ৰভু যোৱা। মই শৰণ ললো তোমাৰ ওচৰত। কেনেকে ললো? দাসৰো দাস হৈ ললো। তোমাৰ দাসৰ দাস, দাসৰ দাস, টানো দাসক হলো আমি। ক্ষুদ্ৰ হলো মই একদম ব্ৰাহ্মণ হ'ব খোজা নাই। মই বাহুবলী ক্ষত্ৰিয় হৈ তোমাৰ ওচৰত যাব নোৱাৰো। মই এগালমান বেপাৰ বনজ কৰি বৈশ্য হৈ পেলাই এগালমান ধন সম্পত্তিৰে তোমাৰ তালৈ যোৱাৰ ৰাস্তা বন্ধ প্ৰভু। কি দিব যাদৱ যদুৰায়, ব্ৰহ্মাণ্ডৰ ভিতৰে যত বস্তু আছে সবেই তোমাৰ পায়। তেতিয়াহ'লে তোমাৰ ওচৰলৈ যোৱাৰ একমাত্ৰ পথটো হ'ল মন মানসিকতাৰে আপুনি নিজকে ক্ষুদ্ৰ বুলি ভাবক। মইনো এই জগতৰ কি, ক্ষুদ্ৰাতি ক্ষুদ্ৰ। নহলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দৰে এগৰাকী বিদগ্ধ পণ্ডিতে নিজকে কিংকৰ আৰু কিংকৰ, দাসৰো দাস, মূঢ়মতী, অধম, পামৰ, এই বুলিনো নিজৰ পৰিচয় দি থৈ যায়নে?
আচ্ছা, এই ভাৱনালৈ যাবৰ কাৰণে উপায় কি? প্ৰশ্ন হ'ব, কেনেকে যাম আমি এইটো ভাৱনালৈ? সাধু সংগ, সৎসংগ। গোস্বামী তুলসীদাসে লিখিছে, বিনু সৎসংগ বিবেক না হোৱে, রাম কৃপা বিন সুলভ না সোৱে, বিনু সৎসংগ বিবেক না হবে। আপোনাৰ বিবেক অৰ্থাৎ মলমতি বুদ্ধিক সাত্বিক প্ৰক্ষালনৰ দ্বাৰা ই বিবেক উৎপন্ন হ'ব, বোধ শক্তি উৎপন্ন হ'ব, যাক উদ্ধৱ বোলা হয়, যিজনে কৃষ্ণৰ লগত সখীত্ব কৰিব পাৰে, বেলেগে নোৱাৰে। আৰু সেইজন উদ্ধৱকে ভগৱান কৃষ্ণই যত পাৰমাৰ্থিক তত্ত্ব সকলো তেওঁৰ আগত বৰ্ণন কৰিছে, আৰু সেইমতে উদ্ধৱে তেওঁৰ জীৱন অতিবাহিত কৰিছে। ইচ্ছা কৰিলে উদ্ধৱে কব পাৰিলেহেঁতেন যে তোমাক কি লাগে কোৱা বুলি সোধোতে ভগৱানে যেতিয়া উদ্ধৱক সুধিছিলে, উদ্ধৱে কব পাৰিলেহেঁতেন যে প্ৰভু গোটেই পৃথিৱীৰ মোকে ৰজা পাতি থৈ তুমি যোৱা, তথাস্তু, থাকা তুমি ৰজা। কিন্তু উদ্ধৱে কৈছে না না, মোকো লগত লৈ যোৱা, তোমালৈ মই ইয়াত থাকি কি কৰিম, তুমি বিনে পুণ্য তুমি বিনে শূন্য, দেখো এইটো ত্ৰিজগত, কাৰ্পণ্যকো কাকতি কৰো, লৈও মোকো লগত, মোক লগত লৈ বোলা, মোৰ প্ৰয়োজন নাই এইবিলাক ধন জন সামৰ্থ্য কৃতিত্ব যশস্যা। এইবোৰৰ আপোনাৰ জীৱনত যদি কিবা কৃতিত্ব আছে, আপোনাৰ জীৱনত যদি কিবা সামৰ্থ্য আছে, সেয়া সকলো ঈশ্বৰ প্ৰদত্ত প্ৰভু। আপুনি ঈশ্বৰৰ ওচৰত তাক প্ৰদান কৰক, দেখিব যে ঈশ্বৰে সেয়া সামৰি লৈছে। ইয়াত সেইকাৰণে কৈছে যে তেতিয়া নিজে নিজে সত্য আপোনাৰ জীৱনত আহি প্ৰাপ্তি হ'ব। হে ৰাম, যেখন লোকৰ যশস্যাত প্ৰীতি বাঢ়ে, সকাম কৰ্ম কয়াতি মনুষ্যে আচৰে, মনুষ্যে নাচৰে, ৰজগুণ বৃত্তি হাস্য হৰি সমিলয়, তেখনে জানিবা ভৈলা ত্ৰেতাৰ উদয়। যেতিয়া ৰজগুণৰ বৃত্তি মানুহৰ বাঢ়িব, তেতিয়া তেওঁ ত্ৰেতাৰ যুগত থাকিব। যশস্যা প্ৰীতিৰ প্ৰতি মানুহৰ বাঢ়িব, যেনে ৰাৱণৰ যশস্যা আৰু কৃতিত্বৰ প্ৰতি লোভী আছিল, চব আছিল। আপোনালোকে যদি তুলনামূলকভাৱে, সময়ৰ অৱধি হৈছে প্ৰায় 2টা বাজিলে, আমি সামৰিমে লাহেকে, কিন্তু কথাখিনি যিহেতু এইবোৰ নকৰিবা, এইবোৰ কি কৰি আছে? হৈছে নে ঠিক? মানে আপুনি যদি ৰাৱণ আৰু ৰামৰ লগত এটা তুলনা কৰে, দেখিব যে ৰাৱণ শ্ৰেষ্ঠ এগৰাকী ব্ৰাহ্মণ কুলত জন্ম, তেওঁ ৰামৰ জন্ম ক্ষত্ৰিয় জন্ম। ধন সম্পত্তিৰ ফালৰ পৰা ৰামতকে বহুত ধনী আছিল ৰাৱণ, কুবেৰৰ ভঁৰাল যাৰ লগত আছিল, আৰু বেদজ্ঞ শাস্ত্ৰজ্ঞও ৰামতকে বেছি আছিল তুলনামূলকভাৱে। তেওঁ এগৰাকী নৈষ্ঠিক ব্ৰাহ্মণ হয়। এগৰাকী নৈষ্ঠিক ব্ৰাহ্মণে যি ধৰণে ত্ৰিসন্ধা গায়ত্ৰী দায়িত্ব সহকাৰে পালন কৰিব লাগে, লেঠা মাৰাৰ দৰে নহয়। কিন্তু ৰাৱণে একদম উচিত প্ৰকাৰে ত্ৰিসন্ধা গায়ত্ৰীত কোনোদিনে ত্ৰুটি কৰা নাছিলে। যিমান কাম থাকিলেও সময়ত আহি তেওঁ ত্ৰিসন্ধা গায়ত্ৰী কৰিবই, এনেকুৱা নৈষ্ঠিক ব্ৰাহ্মণ আছে। বিশুদ্ধ উচ্চাৰণ, বেদজ্ঞ, বেদৰ ওপৰত বিদগ্ধ পণ্ডিত আছিল তেওঁ। সকলো কৰ্মকাণ্ড অনুষ্ঠানত তেওঁ এগৰাকী উপযুক্ত পুৰোহিত হিচাপে নিজক প্ৰতিষ্ঠা কৰিব পাৰিছে। ৰামৰ বয়সৰ ফালৰ পৰাও ৰামতকে তেওঁ জ্যেষ্ঠ আছিল, কিন্তু এটাই বিশেষ পাৰ্থক্য ৰাম আৰু ৰাৱণৰ, সেইটো হ'ল যে ৰামৰ বিনম্ৰতা আছিল, যিটো গুণ ৰাৱণৰ নাছিল। তেওঁ চূড়ান্ত দাম্ভিক আৰু অহংকাৰী আছিল। সেই এটা দুৰ্গুণে ইমানবিলাক ক্ষমতাক একে ভুলুণ্ঠিত কৰি পেলাইছে। আৰু এটা সদ্গুণ ৰামৰ যিটো বিনম্ৰতা, সেই বিনম্ৰতাটোৰ কাৰণে তেওঁ গোটেই জগতৰ সেব্য পুৰুষ হিচাপে, পুৰুষোত্তম হিচাপে তেওঁ নিৰ্মাণ হৈছিল। সেইকাৰণে মানে হেৰিয়ে, ৰাৱণৰ পত্নী মণ্ডোদৰীয়ে
কোননো এনেকুৱা শক্তিশালী পুৰুষ শ্ৰীৰাম যিজনে মোৰ প্ৰতি ৰাৱণক বধ কৰিব পাৰে, ত্ৰৈলোক্য বিজয়ী ৰাৱণক যুদ্ধত নিহত কৰিব পৰা এইজন কোন এনেকুৱা বীৰ পুৰুষ, কি এনেকুৱা তেওঁৰ বিশেষ গুণেৰে তেওঁ সম্বন্ধিত, সেইটো মই চাবলৈ যাওঁ। এইবুলি ৰামক চাবলৈ আহিছিল। সেই সময়ত যুদ্ধ সমাপ্তি ঘটিছিলে। সাগৰৰ পাৰত এচটা শিলত বহি প্ৰভু ৰামচন্দ্ৰ বহি আছিল। কিন্তু পিছফালৰ পৰা এই যে এগৰাকী নাৰী মূৰ্তিৰ ছায়া তেওঁৰ শৰীৰত পৰিছিল। দেখিলে যে এগৰাকী নাৰী পিছফালৰ পৰা আহি আছে। তেওঁ তৎক্ষণাত উঠি ঘূৰি দেখিছিল যে এগৰাকী নাৰী, শালংকৃতা বৰনাৰী, কিন্তু খুব দুখজনক অৱস্থাত। সেইকাৰণে ৰামচন্দ্ৰই তেওঁক প্ৰণাম জনাইছিল যে হে দেৱী, অযোধ্যাপতি মহাৰাজ দশৰথৰ পুত্ৰ ৰামচন্দ্ৰৰ প্ৰণাম স্বীকাৰ কৰক। হে আই, তুমি কিয় মোৰ ওচৰলৈ আহিলা? মই তোমাক কি সহায় কৰিব পাৰোঁ? তোমাৰ কি সেৱা কৰিব পাৰোঁ এই মুহূৰ্তত? তুমি আজ্ঞা কৰা। তেতিয়া মণ্ডোদৰীয়ে কৈছিল যে ময়ে সেই দুৰ্ভগীয়া মণ্ডোদৰী, ৰাৱণৰ পত্নী, কিছু সময়ৰ আগতে যাক আপুনি বধ কৰিছে। মই আচলতে চাবৰ হেঁপাহ আছিল যে কোননো এনেকুৱা বীৰ পুৰুষ, তেওঁৰ কি গুণেৰে তেওঁ সম্বন্ধিত, যি মোৰ পৰম শক্তিশালী স্বামীক বধ কৰিব পাৰে। আৰু মোৰ নিচিনা এগৰাকী সতী, এইটো আটাইতকৈ ডাঙৰ কথা, মোৰ নিচিনা এগৰাকী শালংকৃতা বৰনাৰী, মোৰ সতীত্বক লালকাৰ কৰিব পৰা এজন কোন পুৰুষ? প্ৰভুসকল, এগৰাকী নাৰীৰ সতীত্ব গুণেৰে এজন পুৰুষ নিৰাপত্তা হৈ থাকে, বহুত ডাঙৰ কথা। কিন্তু নাৰীৰ সেই সতীত্বক যদি কোনো পুৰুষে যদি ভংগ কৰে নিজেই, তেতিয়াহ'লে তাৰ কাৰণে দোষী নাৰীগৰাকী হ'ব জানো? সেই কথাটো মণ্ডোদৰী সিদিনাখন স্বীকাৰ কৰিছে। মণ্ডোদৰী কি বুলি কৈছে? ৰামচন্দ্ৰই কৈছে, তেতিয়াহ'লে হে দেৱী, মই তোমাৰ ওচৰত অপৰাধ ভিক্ষা বিচাৰিছোঁ। মোৰ আচলতে তোমাৰ স্বামীক বধ কৰাৰ কোনো অভিলাষ নাছিল। মাত্ৰ মই মোৰ পত্নীক, যিহেতু মই পুৰুষোত্তম, মই ৰাম, গতিকে মোৰ এগৰাকী পত্নী, গতিকে তেওঁ উদ্ধাৰ কৰাটো মোৰ কৰ্তব্য। এগৰাকী স্বামীৰ কৰ্তব্যৰ প্ৰতি নিষ্ঠতা ৰাখি মই তোমাৰ স্বামীক বাৰম্বাৰ কোৱাৰ পিছতো তেওঁ নামানিলে, আৰু সেইকাৰণে মই তেওঁক বধ কৰিবলগীয়া হ'ল। তুমি মোক মাৰ্জনা কৰা, মই অপৰাধী তোমাৰ ওচৰত। তোমাক পতিহীনা কৰা, তোমাক বিধৱা কৰাৰ কাৰণে মই দোষী। তুমি মোক যি শাস্তি দিব লাগে দিয়া। তেতিয়া মণ্ডোদৰীয়ে কৈছিলে, নহয় হে ৰামচন্দ্ৰ, মই তাকেই ভাবিছো যে ৰাৱণক বধ কৰিবলৈ সেইজন কোন, যিজন ৰাৱণৰ মোৰ নিচিনা মণ্ডোদৰীৰ নিচিনা সুন্দৰী নাৰী পত্নী থকাৰ পিছতো তেওঁ আৰু অনেক পত্নী বিবাহ পাতিছিল। লক্ষ লক্ষতো ৰক্ষিতা নাৰী তেওঁৰ ঘৰত ৰাখিছিল, আৰু সেইবোৰেও তেওঁক হেঁপাহ নপলালে। তেওঁ অৰণ্যৰ পৰা এগৰাকী মনুষ্য নাৰী তুলি লৈ গুচি আহিলে, যাক তেওঁ পত্নী কৰিব নোৱাৰিলে। কিন্তু তুমি ৰাম, যাৰ শৰীৰত এগৰাকী নাৰীৰ প্ৰচ্ছায়া পৰাৰ লগে লগে উলটি প্ৰণাম কৰিলা, আচলতে এই বিশেষ গুণটোৰ কাৰণে তুমি আচলতে ৰাৱণক বধ কৰিব পাৰিবা। বুজিছে নে কথাটো? তাৰমানে ৰামায়ণত বা মহাভাৰতত আমাৰ সামাজিক ব্যৱস্থাপনাৰ কিছু গুৰুত্বপূৰ্ণ কথা প্ৰকট হৈ আছে। এইবোৰ কথা মানে আমি খুব গুৰুত্ব দিবলগীয়া কথা। মণ্ডোদৰীৰ এই বাক্য এক। দ্বিতীয়তে, শূৰ্পণখা যিদিনাখন সুন্দৰী নাৰীৰ বেশেৰে ৰামচন্দ্ৰক পতি হিচাপে গ্ৰহণ কৰিবলৈ আহিছিল, তাৰপিছত তেওঁতো পতি গ্ৰহণ কৰিব নোৱাৰিলে, তেওঁৰ নাক কাণ কাটি তেওঁক উভতাই দিলে। তেওঁ যেতিয়া ক্ৰোধান্বিত অৱস্থাত উভতি গ'ল, তেতিয়া ৰামচন্দ্ৰই লক্ষ্মণক কৈছিল যে লক্ষ্মণ, ধনু ক'ত আছে আমাৰ? বোলে দাদা ইয়াত, লোৱা, এতিয়াৰ পৰা ধনুখন আৰু নেৰিবা। এতিয়া যে আমি ধনু থৈ থৈ দিছিলো, আৰু নথবা, প্ৰতিটো মুহূৰ্তত ধনুখন লগত ৰাখিবা। লক্ষ্মণে কৈছিল, কিয় দাদা? কৈছে, এগৰাকী কামুক নাৰীয়ে যেতিয়া তেওঁৰ কামনাক চৰিতাৰ্থ কৰিব নোৱাৰি উভতি যায়, তাৰ পিছৰ পৰা পৰিস্থিতিটো বিকম হ'ব পাৰে, তুমি সাৱধান থাকিবা। আৰু হয়ো তেওঁ গৈ এই তেওঁলোকৰ ভাতৃ যে আছিলে শৰ আৰু দূষণক খবৰ দিলে। অলপ পিছতে তেওঁলোকে যুদ্ধ কৰিবলৈ আহিলে। শৰ দূষণকো প্ৰভু কৰিলা নিৰ্যান, ভগৱানে তেওঁলোকক মাৰিলে। এইটো
আৰু আটাইতকৈ সামাজিকভাৱে আইসকলৰ প্ৰতি এইটো বহুত ডাঙৰ কথা ৰামায়ণত লক্ষ্মণৰ যিটো লক্ষ্মণ ৰেখা, এডাল ধনুৰ তীৰৰ আগেৰে এডাল মাটিত আঁকি দিয়া ৰেখা মাত্ৰ ই নহয়, সেই ৰেখাডালৰ ইমান ক্ষমতা আছিল নেকি? সেই ৰেখাডালৰ ক্ষমতা সম্পৰ্কে ৰাৱণে কিন্তু বৰ্ণন কৰিছে। বাল্মীকি ৰামায়ণতো ইয়াৰ স্পষ্ট উল্লেখ আছে আৰু গোস্বামী তুলসীদাসৰ ৰামায়ণতো বৰ্ণন আছে। সীতাদেৱীয়ে যেতিয়া সেই লক্ষ্মণ ৰেখাডালক অৱজ্ঞা কৰিলে, তেওঁ পাৰ হৈ গ'ল, তাৰ পিছত ৰাৱণে নিজৰ স্বৰূপত আহি গ'ল। দেখিলে যে এইটো ভয়ংকৰ ৰাক্ষস, থাপ মাৰি যেতিয়া সীতাৰ হাতত ধৰিলে, সীতাদেৱীয়ে পুনঃ সেই ৰেখাডাল পাৰ হৈ ভিতৰত প্ৰৱেশ কৰিব খুজিলে, কিন্তু দেখিলে যে ৰেখাডাল পুনৰ জ্বলি জ্বলি উঠিছে, সীতাদেৱী ভিতৰলৈ প্ৰৱেশ কৰিব পৰা নাই। তেতিয়া ৰাৱণে কৈছিলে যে হে সীতা, হে জানকী, যি নাৰীয়ে কুল পুৰুষসকলৰ নিৰ্ধাৰিত সীমা অতিক্ৰম কৰি পেলায়, তাৰ পিছত আৰু সেই নাৰীয়ে সেই কৃপাৰে কেতিয়াও ধন্য নহয়। গতিকে আমাৰ নিচিনা ৰাৱণ বিলাকে তেওঁলোকক যি ইচ্ছা তাকে কৰিব পাৰে। সেইটো আজিৰ তাৰিখত এটা বহুত প্ৰাসংগিক কথা। এডাল ৰেখাই এটা সীমাৰেখাৰ মাজত আইসকলক নিৰাপদ কৰি ৰখাৰ যিটো সামাজিক ব্যৱস্থা, সেই ব্যৱস্থাটোক যদি কোনো নাৰীয়ে ভাবে যে ইয়াৰ দ্বাৰা আমাক কি কৰি ৰখা হৈছে, ডমিনেট কৰি ৰাখিব খোজা হৈছে, পুৰুষতন্ত্ৰই আমাক মৰ্যাদা দিব খোজা নাই, এনেকুৱা কথা নহয়। আচলতে কিছুমান কাৰ্যৰ দ্বাৰা কিছুমান ব্যক্তিয়ে যদি তাক বৈষম্যতা দেখে, সেই বৈষম্যতাটো আচলতে তেওঁৰ সন্মানৰ প্ৰতি কৰা বৈষম্যতাহে। বৈষম্য যে অসন্মান হ'ব এনে কোনো কথা নাই। যেনে মই এটা উৎকৃষ্ট উদাহৰণ দিওঁ, শৰণ দিলে আচাৰ্যসকলে পুৰুষসকলক যেতিয়া শৰণ দিয়ে তেতিয়া দণ্ডবোধ কৰি শৰণ দিয়ে, কিন্তু আইসকলক যেতিয়া শৰণ দিয়ে তেতিয়া দণ্ডবোধ নকৰায়। এতিয়া আইসকলে এনেকুৱা প্ৰশ্ন মোকে মহিলা এবাৰ কৰিছিলে প্ৰশ্ন, যে প্ৰভু এইটো বৈষম্য কিয় আমাৰ লগত? পুৰুষসকলক ইমান ধুনীয়াকে দণ্ডবোধ কৰি ভগৱানৰ ওচৰত সমৰ্পণ কৰি দিলে আপুনি, আৰু আমাক নিদিলে। এতিয়া শাস্ত্ৰত কিছুমান নিষেধ বাক্য আছে, যেনে সজ্জন পুৰুষসকলে যদি ভূমিত বহি দিয়ে তাৰ ভাৰ ভূমিয়ে ল'ব নোৱাৰে। সেইকাৰণে সন্ত মহন্ত সজ্জন পুৰুষসকল আহা বুলি গম পালে লোকসকলে আগতেই তেওঁৰ আসনখন ৰেডি কৰি ৰাখে, তেওঁ ক'ত আহি বহিব। সন্ত অহাৰ পিছত আসন বিচৰাটো খুব দুৰ্ভাগ্যজনক কথা। এখেতক বহিব দিব লাগে, আসন আনিব লাগে, নহয়। ক'ত বহিব তাৰ নিৰ্ণায়ক সিদ্ধান্ত আগতে হৈ থাকিব লাগে, যে এজন সজ্জন আহি আছে, সৎপুৰুষ এজন আহি আছে, মহন্ত এজন আহি আছে, সন্ত এজন আহি আছে, ভকত এজন আহি আছে, ভূমিয়ে তাৰ ভাৰ ল'ব নোৱাৰে। আৰু পৃথিৱীত ভগৱান যেতিয়া মনুষ্য অৱতাৰে আহিলে, দৈৱকী নন্দন হৈ থাকিল যশোদা নন্দন হৈ, কাঠবাজি যশোদাৰ লগত তেওঁ শিশুকাল কটাব। গতিকে এজন শিশুৱে মাতৃৰ দুগ্ধ পান কৰিব, সেইকাৰণে ভগৱানে কাঠবাজি যশোদাৰ স্তনতে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ খাদ্য মজুত কৰি দিলে, কাৰণ তেওঁ খালেহে পৃথিৱীৰ অন্য জীৱবিলাক জীয়াই থাকিব। সেইকাৰণে বেছিকে গাখীৰ খালে কাৰণে যশোদাই কৃষ্ণৰ প্ৰতি এটা বিশেষ মনোবৃত্তিৰে চালে যে ইমান গাখীৰ খাই নে ই, তেতিয়া চলে হামি তুলি দেখাইলা মাওক, এনেই হামি তুলি পেলাই গৰ্ভৰ ভিতৰতে গোটেই বিশ্ব ব্ৰহ্মাণ্ড দেখুৱালে, 14 ব্ৰহ্মাণ্ড। কৃষ্ণ পুৰুষে এই কথা বুজাব বিচাৰিলে যে হে আই, তুমিতো কাঠবাজি, তোমাৰ স্তনত দুগ্ধ উৎপত্তি হোৱাৰ কোনো প্ৰশ্নই নাহে, অপশ্যনেই নাই। তথাপিও মই তোমাক তোমাৰ স্তনত দুগ্ধ মজুত কৰিছো এই কাৰণেই যে মই পালন কৰ্তা, সমস্ত বিশ্ব ব্ৰহ্মাণ্ড মই খালেহে খাব। দ্ৰৌপদীৰ এটা শাকান্ন খোৱাৰ লগে লগে গোটেই সকলোৰে পেট ভৰি গৈছিল। সেইকাৰণে এই যে সিদিনাখনৰ পৰাই মাতৃ জাতিক এক মৰ্যাদা ভগৱানে প্ৰদান কৰিলে। প্ৰতিগৰাকী মাতৃৰ পয়োদধি তেওঁলোকৰ শৰীৰত মজুত থাকে কাৰণে, সন্তানৰ আহাৰ তেওঁলোকৰ বক্ষস্থলত মজুত থাকে কাৰণে তেওঁলোকৰ বক্ষস্থলৰ ভাৰ বসুমতীয়ে ল'ব নোৱাৰে।
সেইকাৰণে আচাৰ্যসকলে আইসকলক দণ্ডবধ কৰোৱাটো শাস্ত্ৰৰ নিষেধ বাক্য মানিহে এই বাক্যটো কৰে। এইটো যদি তেওঁলোকে বৈষম্য বুলি ভাবে সেইটো উচিত নহব। এইটোৰ দ্বাৰা এগৰাকী মহিলাক সন্মান জনোৱা হৈছে, তেওঁক মৰ্যাদা প্ৰদান কৰা হৈছে। গতিকে এইটো এটা লক্ষ্মণ ৰেখা, এইটো তেওঁ অতিক্ৰম কৰিব তেওঁলোকে নোৱাৰে। গতিকে এই কথাসমূহ ৰামায়ণৰ মাধ্যমেৰে এইবোৰ কথা সমাজত প্ৰৱৰ্তে। সেইকাৰণে শব্দ এটা ব্যৱহাৰ হৈছে শালংকৃত বৰনাৰী। আমি আমাৰ সত্ৰত প্ৰতি বছৰে এটা বঁটা আমি প্ৰদান কৰোঁ, শালংকৃত বৰনাৰী বঁটা বুলি। ইতিমধ্যে আমি দুটা বছৰ আমি প্ৰদান কৰিছোঁ। আমি একদম সাধাৰণ মহিলাসকলক বিচাৰ কৰোঁ, যিবিলাক মহিলাই নিজৰ সন্তান সন্ততিক উচিত সংস্কাৰেৰে মানুহ কৰি তুলিছে, নিজেও ভক্তি ধৰ্মত প্ৰৱৰ্তি থাকি পৰিয়াল পৰিজন স্বামী শুশ্ৰূষাকে প্ৰাৰম্ভ কৰি অতিথি আপ্যায়ন গুৰু সেৱাকে প্ৰাৰম্ভ কৰি সামাজিক ব্যৱস্থাত যিসকল নাৰীয়ে জীৱনত সফল জীৱন অতিবাহিত কৰিছে, তেনেকুৱা নিৰ্বাচিত মহিলাক আমি এই বঁটাটোৰে সন্মান জনাওঁ বছৰে, শালংকৃত বৰনাৰী বঁটাৰে। আপোনালোক শালংকৃত হৈ থাকক, সমাজখন সুস্থ হৈ থাকে। বহু ক্ষেত্ৰত আমাৰ অঘোষিত কিছুমান নীতি সমাজত প্ৰৱৰ্তিছে, যিবিলাক আইসকলে আমাৰ মানি চলে। তেনেকুৱা নীতি মানিব লাগিব বুলি ক'তো লিখা নাই, নামানিলেও একো নহয়। কিন্তু তথাপিও আইসকলে আমাৰ সমাজ ব্যৱস্থাত, এই অসমীয়া সমাজ ব্যৱস্থাত আমাৰ মাতৃজাতিয়ে এনেধৰণৰ নিয়মক প্ৰৱৰ্তাই ৰাখে। সামৰিম বাপ, সামৰিম প্ৰৱৰ্তাই ৰাখে। সেইটো কিন্তু সেই নিয়ম নীতিখিনিয়ে, সেই মৰ্যাদাখিনিয়ে সমাজখনক কিন্তু এটা পজিটিভ দিশ প্ৰদান কৰিছে, ধনাত্মক দিশ প্ৰদান কৰিছে। তাৰ কাৰণে মাতৃসকল চিৰপূজ্য সকলৰ কাৰণে। এইকাৰণে